নমস্কাৰ, মই অমৰজ্যোতি বৰ্মন পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মই অন্যতম বিদ্যালয়। ইতিমধ্যে যোৱা ভিডিঅ'বোৰত মই থুলমূলকৈ হ'লেও আপোনালোকৰ আগত আলোচনা কৰিছিলোঁ যে কাউন্সিলিঙৰ বিষয়ে। তো ইয়াৰে মাজতে বহুতে অসুবিধা অকণমান সন্মুখীন হ'ব লগা হৈছে যে তেওঁলোকৰ কাৰণে যিহেতু নতুন কাউন্সিলিং কি বস্তু তেওঁলোকে ইতিমধ্যে বহুতে গম পোৱা নাই। তো ভাবিছোঁ এটা ভালকৈ এটা ভিডিঅ' বনাই দিওঁ যিহেতু আপোনালোকৰ এটা সুবিধা হ'ব। আৰু আজিৰ পৰা আপোনালোকৰ কাউন্সিলিং যোৱাকালিতো আপোনালোকৰ ৰিজাল্ট দিলে, আজিৰ পৰা আপোনালোকৰ কাউন্সিলিং হ'ব, ফাৰ্ষ্ট কাউন্সিলিং 27 তাৰিখলৈকে। তো আজি এই ভিডিঅ'টোত কাউন্সিলিঙৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে কেনেকৈ কলেজ প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব লাগিব বা আপোনালোকৰ কাউন্সিলিঙৰ ডেট কিমান দি দিছে সেইখিনি বিষয়ে আলোচনা কৰিম। ইতিমধ্যে এছিআৰটিৰ তৰফৰ পৰা এখন নটিচ পাব্লিছ কৰিলে, তাত গোটেইখিনি কথা দেখাই আছে। এডমিশ্যন কেতিয়া হ'ব, আপোনালোকৰ ফিজিকেল ডকুমেণ্টছ কেতিয়া নিব লাগিব, ফাৰ্ষ্ট ৰাউণ্ডত কেতিয়া কাউন্সিলিং হ'ব, ছেকেণ্ড কাউন্সিলিং কেতিয়া হ'ব, থাৰ্ড কাউন্সিলিং কেতিয়া হ'ব, এইখিনি লিখি দিছে। মই নটিচখন বাৰু মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতো দি দিম আৰু আপোনালোকক এবাৰ দেখুৱাই দি আছোঁ, নটিচখন চাই লওক। তো এইখন লিষ্ট আপোনালোকে পাইছেনে পোৱা নাই কওকচোন। যদি পোৱা নাই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব, নাইবা আপোনালোকে এছিআৰটিত যোৱাকালি য'ত ৰিজাল্ট চাইছিল ন, তাত তলত দিয়া আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চাওক, এইখন হৈছে শ্বেডিউল ফৰ এডমিশ্যন প্ৰচেছ অফ 2 ইয়াৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন। ইয়াত বেছিকলি আপোনালোকৰ অনলাইন কাউন্সিলিঙৰ ডেটসমূহ থাকিব, তাত আপোনালোকে এডমিশ্যন কেতিয়া ল'ব লাগিব সেইখিনি ডেট ইয়াত পূৰা দিয়া আছে, সেইখিনি চাই ল'ব পাৰিব। চাওক, 5 নম্বৰটো চাওক, 5 নম্বৰৰ ইয়াত দিয়া আছে অনলাইন কাউন্সিলিং ফাৰ্ষ্ট ফেজ। প্ৰতিজন কেণ্ডিডেটৰ কাৰণে এইটো মেগনেটৰী দিয়া আছে, বুজি পাইছে। ইম্পৰ্টেণ্ট, ইট ইজ মেগনেটৰী ফৰ দ্য কেণ্ডিডেট টু পাৰ্টিচিপেট ইন অনলাইন কাউন্সিলিং। ইয়াত দিয়া আছে যে প্ৰত্যেকজন ষ্টুডেণ্টে আপোনালোকে অনলাইন কাউন্সিলিং কৰিব লাগিব। আৰু অনলাইন কাউন্সিলিঙৰ প্ৰথম অনলাইন কাউন্সিলিং দিয়া আছে ইয়াত আজিৰ পৰা 24 তাৰিখৰ পৰা আপোনালোকৰ 27 তাৰিখৰ ভিতৰত আপোনালোকৰ এইখিনি কৰিব লাগিব। তাৰপিছত এলটমেণ্ট আপোনালোকক দিব 30 তাৰিখে। এলটমেণ্টত কি থাকিব, এখন চাৰ্টিফিকেট থাকিব, তাত যিকেইখন আপোনালোকে ইনষ্টিটিউট চিলেক্ট কৰিছে সেইখন ইনষ্টিটিউটত আপোনালোকৰ তাতে আহি যাব, পাৰ্টিকুলাৰ নাম আহি যাব, বোলে এইখন ইনষ্টিটিউটত আপোনালোকে এডমিশ্যনটো হৈ গৈছে। আৰু কিছুমানৰ যাৰ মাৰ্ক আছে কম আছে তেওঁলোকৰ নাহিবও পাৰে, কিন্তু আপোনালোকে মাৰ্ক কম থাকক বা বেছি থাকক আপোনালোকে কাউন্সিলিং কৰিবই লাগিব, বুজি পাইছেনে। এইখিনিতো বাকী বুজিতো পাবই। ছেকেণ্ড কাউন্সিলিং কেতিয়া হ'ব মই কৈ আছোঁ। ছেকেণ্ড কাউন্সিলিং আপোনালোকৰ হ'ব 17 তাৰিখৰ পৰা 19 তাৰিখলৈকে। ইয়াত আপোনালোকে মডিফিকেশ্যন কৰিব পাৰিব, আগতে যিহেতু আপোনালোকে ইনষ্টিটিউট বৰ্ড দি দিলে, সেই ইনষ্টিটিউটত যদি আপোনালোকৰ সেইকেইখন ইনষ্টিটিউটত যদি চিলেকশ্যন নহ'ল, আপোনালোকে আৰু মডিফিকেশ্যন কৰিব পাৰিব, সালসলনি কৰিব পাৰিব। য'ত ভেকেঞ্চি বেছিকৈ আছে তাত আপোনালোকে দি ল'ব পাৰিব। ছেকেণ্ড কাউন্সিলিঙৰ প্ৰচেছটো মই অকণমান ভালকৈ কৈ দিম বাৰু, তাতে অকণমান ট্ৰিক্স খটাব লগা হয়, সেইখিনি মই জনাই দিম বাৰু। এইখনেই আছে, এইখন বৰ বিশেষ চাব লগা একো নাই। কিন্তু এডমিশ্যন যিটো ফিজিকেল ডকুমেণ্টছ আছে, ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্টছ ভেৰিফিকেশ্যন, এইখিনি যি আছে চাওক। প্ৰথম কাউন্সিলিঙত 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত আপোনালোকে কৰিব লাগিব। যদি 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত যদি আপোনালোকে এডমিশ্যন নলয়, তেতিয়াহ'লে আপোনালোকৰ ছিটটো কেঞ্চেল হৈ যাব। আৰু ফাৰ্ষ্ট কাউন্সিলিং যদি এইখিনি এডমিশ্যন প্ৰচেছ নাম অহাৰ পিছতো যদি আপোনালোকে এডমিশ্যন নলয়, আপোনালোকে আৰু নোৱাৰিব, গভমেণ্টত আপোনালোকে ছিট নাপাব। প্ৰাইভেটত আপোনালোকে ট্ৰাই কৰিব পাৰে ছেকেণ্ড কাউন্সিলিঙৰ কাৰণে, বাকী আপোনালোকে গভমেণ্টত ছিট নাপাব, বুজি পাইছেনে। এইখন ভালকৈ আপোনালোকে চাই ল'ব, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব বাৰু। আৰু এতিয়া আহিছোঁ আপোনালোকে কেনেকৈ কৰিব লাগিব। চাওক, প্ৰথমতে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব। এছিআৰটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত বাৰু দি দিম বাৰু, এইখিনি যদি আপোনালোকে গম পোৱা নাই মই দি দিম বাৰু। তাত গৈ আপোনালোকে কি কৰিব, যেনেকৈ আপোনালোকে এডমিট কাৰ্ডসমূহ ওলাইছে তো তেনেকৈ যাব লাগিব। যাই কেনে আপোনালোকে প্ৰিফাৰেঞ্চবিলাক চিলেক্ট কৰিব লাগিব। যিহেতু এতিয়ালৈকে আমি চাব পৰা নাই, 3টা বজাৰ পৰাহে আপোনালোকৰ 3টা বজাৰ পৰাহে আপোনালোকৰ অনলাইন কাউন্সিলিং ষ্টাৰ্ট হ'ব আজি, বুজি পাইছেনে। তো যদি মই পাৰোঁ, মোৰ যদি সম্ভৱ হয়, মই তেতিয়াহ'লে সন্ধিয়া এবাৰ ভিডিঅ' এটা বনাই দিম। আপোনালোকক যদি গাইড লাগে মই সন্ধিয়া এটা ভিডিঅ' বনাই দিম। যদি বিচাৰে এবাৰ কমেণ্ট কৰি জনাই দিব। তো এইখিনি আপোনালোকক ইনফৰমেশ্যন দিম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, যিহেতু মোৰো এক্সাম আছে, আপোনালোকে গমেই পাইছে যে ছেছনেল এক্সাম চলি আছে। তো থুলমূলকৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা ভাল কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।